আৰম্ভ কৰা গৈছে যদি আমি নিজৰ কথাবোৰ ঘৰে ঘৰে লৈ যাব নোৱাৰোঁ তেতিয়া আমাৰ কাম আধৰুৱা হৈ থাকিব মই মাত্ৰ বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে এইকেইটা দিন ভাবি লওক যে নিৰ্বাচন ঘোষণা হৈ গ'ল যদিও বৰ্তমান চৰকাৰে ৰাজ্যসভা নিৰ্বাচন আছে 16 তাৰিখত সেইকাৰণে তেওঁলোকে নিৰ্বাচন ঘোষণা কৰা নাই কিন্তু আমি যি বুজি পাওঁ নিৰ্বাচন বিহু আগতে হ'ব তো বিহু আগত হ'লে মাত্ৰ 10 তাৰিখ বা 11 তাৰিখত হ'ব আজি কোন তাৰিখ আজি 7 তাৰিখ তো নিজে ভাবি লওক যে নিৰ্বাচন ঘোষণা হৈ গ'ল আনুষ্ঠানিকভাৱে ৰৈ থাকিব নালাগে এতিয়াই যিদৰে নিৰ্বাচনত বুথ কমিটি ঘৰে ঘৰে যোৱা আপোনালোকে যিদৰে স্কেডুল বনায় এইখিনি কাম কৰাটো বহুত প্ৰয়োজনীয় হৈছে মই আশাবাদী যে ৰাইজে আপোনালোকক স্বাগতম জনাব ৰাইজে আপোনালোকক সুপৰামৰ্শ দিব মাৰ্গদৰ্শন প্ৰদান কৰিব আশীৰ্বাদ প্ৰদান কৰিব আৰু নিশ্চয় ৰাইজে এবাৰ বিচাৰে কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ মই বিশেষ দীঘলীয়া আৰু নকৰোঁ বিভিন্ন ঠাইত যাবলগীয়া আছে আপোনালোকে যিদৰে আমাক আজি আদৰিছে তাৰ বাবে মই যোৰহাট জিলা কংগ্ৰেছক আৰু মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ইতিমধ্যে তেওঁক সমষ্টিত আমাৰ পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানীক আমাৰ পাৰ্টিৰ ফালৰ পৰা আগবঢ়াই দিছে মোৰ ফালৰ পৰা তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল আজি তাৰিখত আমাৰ যোৰহাট আৰু তিয়কত আজি যিসকল আমাৰ প্ৰাৰ্থী তালিকাৰ ভিতৰত তেওঁলোকৰ নাম নোসোমালে তেওঁলোকে নিজৰ মন বেয়া কৰিব নালাগে বা নিজৰ দুখ প্ৰকাশ কৰিব নালাগে দলৰ স্বাৰ্থত অসমৰ স্বাৰ্থত আমি আগবাঢ়ি যাওঁগৈ সকলোৱে যিদৰে ইমান দিন দলৰ হৈ কাম কৰি আছে কাৰো কষ্ট ব্যৰ্থ নহয় সকলৰ কষ্ট ইতিমধ্যে আমি মনত আমি নোট কৰি ৰাখিছোঁ যে কোনে কোনে সঁচাকৈ এইকেইটা দিনৰ ভিতৰত ভালদৰে কাম কৰি আছে সকলৰ ভৱিষ্যত উজ্জ্বল এইখিনিয়ে কথা কৈ মই পুনৰবাৰ চবকে ধন্যবাদ জ্ঞাপন কৰি নিজৰ চমুদ এষাৰ ইয়াতে সামৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই